পাঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰা পোষ্ট জাৰি কৰা হৈছে। ইয়াতে আছে ৫,১৩৮টা পোষ্ট আৰু ইয়াৰে লাষ্ট ডেট হৈছে ২৪ ফেব্ৰুৱাৰী ২০২৬। ২০২৬ৰ ফেব্ৰুৱাৰী ২৪ তাৰিখলৈকে ইয়াৰ লাষ্ট ডেট আছে। তাৰে আগত আমি এপ্লাই কৰিব লাগিব। তো পোষ্টকেইটা কি হৈছে আমি ভালদৰে জানি ল'ম। পোষ্টটোৰ নাম হৈছে এপ্ৰেণ্টিছ পোষ্ট হয় আৰু পোষ্টকেইটা হৈছে ৫,১৩৮টা পোষ্ট আছে আৰু আমাৰ অসমৰ পৰা ১৩২টা পোষ্ট ওলাইছে। আমাৰ অসমৰ পৰা ১৩২টা পোষ্ট আছে, আমি ১৩২টা চিলেক্ট হ'ব পাৰিম। তো ইয়াৰ পোষ্টকেইটা কি হৈছে, কিমান সময়লৈ হৈছে, ডিউৰেশ্যন টাইমটো দিছে যে আমাৰ এই পোষ্টটো, এই যে এপ্ৰেণ্টিছটো ১ বছৰীয়া কোৰ্চ হয়, মানে ১ বছৰীয়া জব হয়। এইটো পাৰ্মানেণ্ট নহয়, ১ বছৰীয়া জব হয়। তাৰপাছত দৰমহাটো আপোনালোকক কি হিচাপে দিব? দৰমহাটো হৈছে গাঁও এৰিয়াবিলাকত, ৰুৰেল, ছেমি আৰ্বান আৰু আৰ্বান, তাত আপোনালোকৰ ১২,৩০০ টকা দিব আৰু মেট্ৰ' চিটিবিলাকত ১৫,০০০ দৰমহা দিব। এইটো হৈছে আমাৰ দৰমহা। তাৰপাছত আমি বয়সলৈকে যদি যাওঁ, বয়স ইয়াতে দিছে মিনিমাম ২০ বছৰ হ'ব লাগিব আৰু মেক্সিমাম ২৮ বছৰ হ'ব লাগিব। ২০ বছৰৰ পৰা ২৮ বছৰৰ ভিতৰত আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট হৈছে যে এজ ৰিলেক্সন। তো ST সকলৰ বাবে 5 বছৰ ৰিলেক্স দিছে আৰু OBC সকলৰ বাবে 3 বছৰ দিছে আৰু PWDৰ বাবে দিছে 10 বছৰ। 10 বছৰ ৰিলেক্স দিয়া হৈছে, এজ ৰিলেক্সন। তাৰপাছত আহিল আমাৰ কোৱালিফিকেশ্যন। তো কোৱালিফিকেশ্যন কি লাগিব? গ্ৰেজুৱেট হ'ব লাগিব, ডিগ্ৰী লাগিব। এনি ডিচিপ্লিন, যিকোনো আৰ্টছ হওক, ছায়েন্স হওক, কমাৰ্চ হওক, যিকোনো ষ্ট্ৰীমত আপোনালোকৰ ডিগ্ৰী হ'ব লাগিব। তো ডিগ্ৰী হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ডিগ্ৰীটো আপোনালোকৰ ৩১/১২/২০২৫ৰ ভিতৰত খতম হোৱা হ'ব লাগিব। মানে যোৱা বছৰ ২০২৫ ডিচেম্বৰৰ ৩১ তাৰিখৰ ভিতৰত ডিগ্ৰী খতম হোৱা, ডিগ্ৰী পাছ হোৱা হ'ব লাগিব। তেতিয়াহে আপোনালোকে এই জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। নেক্সট আহিলে ইয়াত কৈছে লোকেল লেংগুৱেজ। আমাৰ অসমৰ যিটো লোকেল লেংগুৱেজ হৈছে অসমীয়া। অসমীয়া আপোনালোকে প্ৰফিচিয়েণ্ট, মানে ভালদৰে পঢ়িব পাৰিব লাগিব, লিখিব পাৰিব লাগিব আৰু ক'ব পাৰিব লাগিব আৰু বুজি পাব ভালদৰে লাগিব। লোকেল লেংগুৱেজটো ভালদৰে লিখা, পঢ়া, কোৱা, আপোনালোকে সকলোখিনি অসমীয়া ভাষাটো ভালদৰে পাৰিব লাগিব। তাৰপাছত ফিজৰ কথা আহিলে, ফিজ কিমানকৈ দিব লাগিব? ইয়াত কৈছে জেনেৰেল, OBC আৰু EWSৰ মেলসকলে দিব লাগিব কিমান? ৯৪৬ টকা। 946 টকা আমি জেনেৰেল, OBC আৰু EWSৰ ল'ৰাবোৰে দিব লাগিব। তাৰপাছত আহিল জেনেৰেল, OBC, EWSৰ ছোৱালীসকলে দিব লাগিব ৭০৮ টকা। ৭০৮ টকা দিব লাগিব। তাৰপাছত আহিল ST, SC, PWBD, ট্ৰান্সজেণ্ডাৰ, এইবোৰে ২৩৬ টকা পে'মেণ্ট কৰিলে হ'ব। ষ্টাৰ্টিং ডেট হৈছে ৮ ফেব্ৰুৱাৰী। আজি হ'ল ৭ ফেব্ৰুৱাৰী। ৮ ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ২৪ ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰা খতম হ'ব লাগিব। তেতিয়াহে এপ্লাই আপুনি ছাবমিট কৰিব পাৰিব। তো ইয়াৰে লাষ্ট ডেট হৈছে ২৪ ফেব্ৰুৱাৰী। মই ইয়াৰে লিংকটো আপোনালোকৰ ডিছক্ৰিপশ্যনত দি দিম। চেনেলৰ ডিছক্ৰিপশ্যনত যে আপোনালোকে ডাইৰেক্টলি অহাকালি এপ্লাই কৰিব পাৰিব। তো ভিডিঅ'টো ভাল লাগিলে সকলোৱে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ জব আপডেটছবিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।